নমস্কাৰ বিদ্যা কোচিং টিটাবোৰৰ বিজ্ঞানৰ অন্য এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সকলোৱে জানো পৰীক্ষা সমাগত বেছি দিন নাই কিন্তু বিজ্ঞানৰ প্ৰশ্ন আমাৰ কৰা হোৱা নাই ঠিক আছে সো আহকচোন আজি স্টাৰ্ট কৰো এটা বহুত ভাল লগা ক্লাস যেটো আমি বিজ্ঞানৰ কেইটামান এমসিকিউজ আলোচনা কৰিম মই কোৱেশ্চনটো দেখাৰ লগে লগে আপুনি মই যেতিয়া কোৱেশ্চনটো দেখুৱাম ইয়া সো দেখাৰ পাছতে আপোনালোকে মানে অপচনটো চাই পেলাই শুদ্ধ আনসাৰটো কমেন্ট কৰিব তাৰ পাছতে ভিডিঅটো প্লে কৰিব তাৰ পাছতে মোৰ এক্সপ্লেনেশন সমূহ চাব ঠিক আছে সো আমি আৰম্ভ কৰিছো আজি বিজ্ঞানৰ এই ক্লাসটো আৰু এটো ক্লাস আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটা পৰীক্ষাৰ কাৰণে ধুনিয়াকৈ হৈ যাব ঠিক আছে ওকে সো স্টাৰ্ট কৰিছো প্ৰথমটো প্ৰশ্ন সোধা হৈছে চাব এবাৰ প্ৰথমটো প্ৰশ্ন কি সোধা হৈছে যে নিম্নলিখিত তলত দিয়া কোনটো এটা ভিটামিন এ গুড সোর্স হয় ভিটামিন এ গুড সোর্স মানে ভিটামিন এৰ ভাল উৎস কোনটো হয় সো আমি সকলোৱে জানো আমি সকলোৱে খোৱা বস্তু বিলাকৰ বিষয় অধ্যয়ন কৰিছো আমি কোনটো ভিটামিন কি বেমাৰৰ কাৰণে দৰকাৰ মানে হেখিনিও আমি জানো আৰু কি কম হলে কি বেমাৰ হয় হেখিনিও জানো সো হেখিনি পঢ়াৰ লগতে আমি এটো সোৱাটো বহুত দৰকাৰ ঠিক আছে সো এটা ক'ব লাগে যে কোনটো ভিটামিন কি হ'ব তোমাৰ ভিটামিন এ কোনটোত বেছি পৰিমাণে পোৱা যায় মানে গুড সোর্স হয় সুগাৰ বানানা কোকোনাট অইল নে ফিশ অইল কোনটো হ'ব মোক ক'ব লাগে সোনকালে সো আপুনি 5 সেকেন্ড ভিডিওটো পজ কৰি পেলাই কমেন্টটো টাইপ কৰি পেলাই আকৌ আহি যাওক ঠিক আছে ওকে এটা চাব লাগে যে আমাৰ ভিটামিন এ তোমাৰ কি বুলি কোৱা হয় ভিটামিন এ তোমাক আৰু এটা নাম কোৱা হয় তোমাৰ কি ৰেটিনল বুলি কোৱা হয় কি বুলি কোৱা হয় ভিটামিন এ কি বুলি কোৱা হয় ভিটামিন এ ৰেটিনল বুলি কোৱা হয় ঠিক আছে ৰেটিনল ওকে সো এটা কথা হল যে ভিটামিন এ তোমাৰ সবতকে বেছি কত পোৱা যায় গম পোৱা নে ফিশত পোৱা যায় কত পোৱা যায় ফিশ অইলত কি পোৱা যায় ভিটামিন এ বেছি পোৱা যায় স্যাৰ ভিটামিন এ কম হলে বা ভিটামিন এ লেক হলে ডেফিচিয়েন্সি হলে কি ধৰণৰ বেমাৰ হৈ যায় জিৰপথেলমিয়া শুনিছা নামটো জিৰপথেলমিয়া শুনিছা নাম জিৰপথেলমিয়া ওকে সো জিৰপথেলমিয়া হ'ব পাৰে তোমাৰ তাপা নাইট ব্লাইণ্ডনেছ কুকুৰি কণা হয় না এই দুইটা বেমাৰ তোমাক কাৰ লগত জড়িত চকুৰ লগত জড়িত বেমাৰ ঠিক আছে NIGST নাইট ব্লাইণ্ডনেছ ঠিক আছে নাইট ব্লাইণ্ডনেছ ওকে এই জেৰপথেলমিয়া বা নাইট ব্লাইণ্ডনেছ এইবিলাক বেমাৰ তোমাৰ কাৰ লগত জড়িত চকুৰ লগত জড়িত ওকে চকুৰ প্ৰবলেম হয় ঠিক আছে এয়া তুমি কুকুৰি কণা বুলি কোৱা অসমীয়াত হয় নাই স্যাৰ ওকে গম পালো এতিয়া কওক স্যাৰ তলত যে দিছে আপুনি ফিশ বুলি কোৱাৰ লগে লগে কিবা আৰু কিবা ফিশৰ লগত জড়িত কিবা আছে নি ইয়েস স্যাৰ ফিশৰ লগত জড়িত আৰু কিবা আছে ফিশৰ কাৰণে যেটো তোমাৰ বিপ্লৱ হৈছিল আগতে হয়নে হিউজ বিপ্লৱ যে শুনিছা সো ফিশৰ কাৰণে হোৱা বিপ্লৱটো নাম কি স্যাৰ ফিশৰ কাৰণে হোৱা বিপ্লৱটো নাম হ'ল ব্লু ৰিভলিউশন কি হয় স্যাৰ ব্লু ৰিভলিউশন হৈছিল কাৰ কাৰণে ফিশৰ কাৰণে ওকে ফিশৰ উৎপাদনৰ কাৰণে কি হৈছিল ব্লু ৰিভলিউশন হৈছিল ওকে স্যাৰ ফিশৰ যেটো উৎপাদন হয় তাক কি বুলি কোৱা হয় বা তোমাৰ ফিশ উৎপাদন কৰা যেটো সিস্টেম এটো কি বুলি কোৱা হয় পিসি কালচাৰ আছে সো মাছৰ লগত জড়িত যেটো তোমাৰ কালচাৰ কি বুলি কোৱা হয় পিসি কালচাৰ বুলি কোৱা হয় স্যাৰ ঠিক আছে ওকে ঠিক আছে স্যাৰ আৰু এটা কক যে ষ্টাডি অফ ফিশ কি বুলি কোৱা হয় ষ্টাডি অফ ফিশক কোৱা তোমাৰ ইকথিওলজি কি বুলি কোৱা হয় ইকথিওলজি ভালকে মন দিবা ষ্টাডি অফ ফিশ কি বুলি কোৱা হয় ইকথিওলজি ঠিক আছে না ষ্টাডি অফ ফিশক কি বুলি কোৱা হয় ইকথিওলজি বুলি কোৱা হয় ওকে স্যাৰ গম পালো ভিটামিন এ মানে আপুনি ফিশৰ বিষয় গুটেখিনি কৈ দিলে এতিয়া কৈ যে সুগাৰ ৰিলেটেড কিবা যদি আছে কৈ দিয়ক সুগাৰ ৰিলেটেড কিবা কৈ দিয়ক সো সুগাৰ বিষয় যদি কবলৈ যাও এতিয়া আমাৰ দৈনন্দিন জীৱনত আমি এডেড সুগাৰ খাব লাগে নে আমি এডেড সুগাৰ খাব কোনো দৰকাৰ নাই ঠিক আছে ওকে দৰকাৰ নাই এই সুগাৰ কেনেকৈ তৈয়াৰ হয় এই সুগাৰ তোমাক গ্লুকোজ আৰু ফ্ৰুক্টোজ লাগি পেলাই কি হয় সুগাৰ উৎপন্ন কৰে কি স্যাৰ গ্লুকোজ প্লাস কি ফ্ৰুক্টোজ লগ লাগি পেলাই কি কৰে তোমাৰ সুক্ৰোজ যেটো আমি আমাৰ যেটো টেবল সুগাৰ বুলি কয় কি হয় তোমাৰ সুক্ৰোজ বুলি কোৱা ঠিক আছে এই সুক্ৰোজ উৎপন্ন কৰা ঠিক আছে স্যাৰ ফ্ৰুক্টোজ কত পোৱা যায় ফ্ৰুক্টোজ পোৱা যায় তোমাৰ ফ্ৰুটত FRUIT ফ্ৰুটছত তোমাৰ কি পোৱা যায় ফ্ৰুক্টোজ পোৱা যায় আৰু এই ফ্ৰুক্টোজ তোমাৰ কি হয় নেচাৰেল সুগাৰ হয় তোমাৰ যেটো এনভায়ৰনমেন্টত প্ৰকৃতিত পোৱা যায় ঠিক আছে কত পোৱা যায় প্ৰকৃতিত পোৱা সুগাৰ কোনটো প্ৰকৃতিত পোৱা সুগাৰ স্যাৰ যে তোমাৰ ফ্ৰুক্টোজ বুলি কৈছে এটো কি হয় প্ৰকৃতিত পোৱা এটা সুগাৰ হয় ঠিক আছে আৰু এইবিলাক মিলি পেলাই গ্লুকোজ বুলি কোৱা হয় তাবা তুমি ইয়াক কেন সুগাৰ বুলি ক'ব পাৰা কি বুলি ক'বা তুমি কেন সুগাৰ বুলি ক'ব পাৰা ঠিক আছে কেন সুগাৰ বুলি ক'ব পাৰা ওকে সো স্যাৰ কেন সুগাৰ বুলি কিয় ক'ব পাৰি কেন সুগাৰ বুলি ক'ব পাৰি কাৰণ ইয়াক কি তোমাৰ কেনৰ পৰা ইয়াক কি কৰা হয়
অলপ এক্সট্ৰেক্ট কৰা হয় ঠিক আছে স্যাৰ হ'ব গম পালো এতিয়া কৈছে বানানাত কি পোৱা যায় বানানাত আইৰণ পোৱা যায় বানানাত কি পোৱা যায় আইৰণ পোৱা যায় বানানাত কি পোৱা যায় আইৰণ পোৱা যায় সেইকাৰণে কল যেতিয়া গেলি যায় তোমাৰ কেতিয়াবা কিয় শেষৰ ফালে কলটো কালাৰটো মানে মামৰৰ নিচিনা ৰং এটাও অহা দেখা যায় ঠিক আছে ওকে স্যাৰ হৈ গ'ল নেক্সট কুৱেশ্যনৰ বিষয়ে কওক নেক্সট কুৱেশ্যনটো দেখুৱাই দিছো একবাৰ চাই পেলাই কমেণ্টটো কৰি লওক তাৰ পৰা মই ইয়াৰ বিষয়ে ডেছক্ৰাইব কৰিছো হৈছেনে আনসাৰ দিব পৰা হ'ল ওকে সো আনসাৰ কাৰ আহিলে ওয়াশিং সোডা হবনে বেকিং সোডা হবনে লাইমস্টোন হবনে টেবল সল্ট হব কোনটো কোৱেশ্চন স্যাৰ প্ৰশ্নটো কি হৈছে প্ৰশ্নটো শুনিছে যে হুইচ অফ দা ফলোইং ইজ আ ফৰ্ম অফ কেলছিয়াম কাৰ্বনেট কোনটো এটা ফৰ্ম হয় তাৰমানে কোনটোক আমি কেলছিয়াম কাৰ্বনেট বুলি জনা যায় ঠিক আছে সো কেলছিয়াম কাৰ্বনেট হৈ গ'ল তোমাৰ লাইমস্টোন কি হয় তোমাক চূণশিল বুলি কয় যে চূণ কি হয় তোমাৰ কেলছিয়াম কাৰ্বনেট ইয়াৰ তোমাৰ সংকেত কি হ'ব CaCO3 কি হ'ব স্যাৰ CaCO3 CaCO3 কেলছিয়াম কি হ'ব কাৰ্বনেট ওকে ওকে স্যাৰ স্যাৰ ওয়াশিং সোডা সংকেত কি ওয়াশিং সোডা সংকেত হৈ গ'ল তোমাৰ Na2CO3.10H2O কি হ'ব স্যাৰ Na2CO3.10H2O ওকে স্যাৰ হ'ব এইটো কি হয় তোমাৰ ওয়াশিং সোডাৰ কি হয় সংকেত হয় Na2CO3.10H2O Na2CO3.10H2O দুবাৰ তিনিবাৰ তুমি যদি কৈ দিয়া মনত ৰৈ যাব ঠিক আছে ওকে এইটো কি হয় ই তোমাৰ কোনটো কাৰ্বনেট হয় ই তোমাৰ সোডিয়াম কাৰ্বনেট ঠিক আছে কি হয় তোমাৰ সোডিয়াম কাৰ্বনেট কোনটো ওয়াশিং সোডা কি হ'ব সোডিয়াম কাৰ্বনেট হ'ব ওকে ওয়াশিং সোডা হৈ যাব সোডিয়াম কাৰ্বনেট সোডিয়াম কাৰ্বনেট গম পালো এতিয়া কওক যে বেকিং সোডা কি বেকিং সোডাৰ বিষয়ে কোনোবাই জানে নেকি বেকিং সোডা কি হ'ব বেকিং সোডা হ'ব তোমাৰ Na4CO3 Na4 নহয় NaHCO3 ঠিক আছে NaHCO3 NaHCO3 ঠিক আছে এইটো কি হ'ব তোমাৰ বেকিং সোডা হ'ব ঠিক আছে টেবুল সল্ট আমি সকলোৱে জানো NaCl হয় নাই টেবুল সল্ট মানে আমি যদি নিমখ খাওঁ NaCl আমি সকলোৱে জানো ওকে সো এইখিলে কাউট আউট নাই সো এইটো আনসাৰ কি হ'ব লাইমস্টোন এতিয়া ক'বলৈ যে আমাৰ যে ষ্টন যে হয় যে কিডনি এই ষ্টনটো কোনটো হয় কিডনি ষ্টনত কোনটো থাকে কেলছিয়াম কি থাকে মোক ক'বলৈ কমেন্টত কেলছিয়াম কি থাকে কেলছিয়াম কোনটো থাকে মোক ক'ব লাগে যে কেলছিয়াম অক্সিলেট থাকে নে কেলছিয়াম তোমাৰ কাৰ্বনেট থাকে কোনটো থাকে ক'ব লাগে আৰু পালেং শাকত কি থাকে মোক ক'ব লাগে বিলাহীত কি থাকে ক'ব লাগে বিলাহী এণ্ড পালেং শাক এইকেইটা কেলে খাব নালাগে আমি যেতিয়া ষ্টন থাকে মোক ক'ব লাগে এইকেইটা কমেন্ট কৰিব লাগে ঠিক আছে সো এই কোৱেশ্চনটো আনসাৰ কি হ'ব লাইমস্টোন ইজ দা কাৰেক্ট আনসাৰ সকলোৱে গম পালে ওকে স্যাৰ নেক্সট কোৱেশ্চন what is the SI unit of electric power electric power SI unit কি হয় electric power SI unit কি হয় ক'ব লাগে জলদি SI unit of electric power কাৰণ চাই এম্পিয়াৰ আছে তোমাৰ ভোল্টেজ কাৰ হয় কোৱা এম্পিয়াৰ কাৰ হয় কোৱা কাৰেন্টৰ কি হয় কোৱা ওকে কাৰেন্টৰ কি হয় তোমাৰ এম্পিয়াৰটো কি হ'ব কাৰেন্টৰ SI ইউনিট হ'ব ভোল্টটো তোমাৰ কাৰ হ'ব ভোল্টেজৰ হ'ব ঠিক আছে ভোল্টটো কাৰ হ'ব ভোল্টেজৰ হ'ব ভোল্ট কাৰ SI ইউনিট হয় ভোল্টেজৰ SI ইউনিট এম্পিয়াৰ তোমাৰ কাৰেন্ট হয় আমি যে কওঁ যে হাই পটেনশিয়েল লো পটেনশিয়েল তাৰ হয় কলম তোমাৰ কি হ'ব কলম তোমাৰ চাৰ্জ হ'ব তেন্তে ওয়াট কি হ'ব তোমাৰ পাৱাৰৰ SI ইউনিট ঠিক আছে ওয়াট কি হ'ব পাৱাৰৰ SI ইউনিট ঠিক আছে কাৰ পাৱাৰ ইলেক্ট্ৰিক পাৱাৰ ওকে সো ইলেক্ট্ৰিক পাৱাৰ কি হ'ব SI ইউনিট হৈ গ'ল ঠিক আছে সো what is the correct answer অপশন নাম্বাৰ ডি কোৱেশ্চন 3 কি হ'ব অপশন নাম্বাৰ ডি টো কি হ'ব কাৰেক্ট আনসাৰ হ'ব ঠিক আছে ওকে স্যাৰ লেন্সৰ কিমান হ'ব লেন্সৰ পাৱাৰ এককটো কি লেন্সৰ SI ইউনিটটো কি লেন্সৰ SI ইউনিট কি আমি সকলো জানো যে ডায়োপ্টাৰ হয়নে ডায়োপ্টাৰ ওকে স্যাৰ ওজন লেয়াৰ যে জুখে তাৰ কি হ'ব স্যাৰ ডপচন স্যাৰ আপুনি সদায় কয় এইটো কথা কাৰণ ইম্পৰ্টেন্ট ঠিক আছে ডপচন হ'ব নেক্সট কোৱেশ্চন কমেন্ট কৰা কৈছে যে ফ্ৰী লিভিং মাইক্ৰ অৰ্গানিজমছ that feed primarily on dead organisms are প্ৰাথমিকভাৱে মৃত জীৱবোৰক খোৱা মুক্ত জীৱিত অণুজীৱবোৰ হৈছে সো মানে জীৱিত মানে লিভিং বিঙে হ'ব লিভিং অৰ্গানিজমছে হ'ব যি তোমাৰ কি হয় মৃত বস্তুবোৰ খায় তাক কি বুলি কয় হলজয়িক প্যাৰাসিটিক অটোট্ৰফিক সেপ্ৰোফাইটিক কি বুলি কয় জলদি yes আনসাৰ কাহিলা প্ৰাথমিকভাৱে মৃত জীৱবোৰ খায় কোনে
মৃত জীৱবোৰ খাই তোমাৰ কোনে চেপ্ৰফাইটে খায় হয়নে চেপ্ৰফাইটিক বুলি কয় অ'কে চেপ্ৰফাইটে কি কৰে তাহাঁতি এনেকুৱা ধৰণৰ জীৱ হয় যি কি কৰে তোমাৰ যি ডিকেইং মানে গেলি পচি যোৱা ঠিক আছে ডিকেইং বা বেছি ডাঠ হৈ আছে কলমটো ন অ'কে ডিকেইং or dead এনিমেল বিলাক খায় ঠিক আছে ডেড এনিমেল বিলাক খায় এইবিলাক খাই জীয়াই থাকে যিখিনি প্ৰজাতি মানে কি হয় এখানে চেপ্ৰফাইট বুলি কোৱা ঠিক আছে হলজয়ক হল হিউম্যান বডি এই হলজয়ক হৈ গল তোমাৰ হিউম্যান বা কি এনিমেল বিলাক হলজয়ক বুলি কোৱা ঠিক আছে হলজয়ক বুলি কোৱা যাৰ প্ৰপাৰ তোমাৰ কি নিউট্ৰিশন লৈ তোমাৰ গোটে সিস্টেম খিনি আছে বডি ঠিক আছে মই ইয়া বায়োলজি ক্লাছত কৈ থোৱা আছে চাই লবা ঠিক আছে হলজয়ক বুলি কয় ওকে তাপা তোমাৰ যি সমূহ কি কৰে লোক জীৱ ঠিক আছে এটা লিভিং অৰ্গানিজমৰ ওপৰত খাই পেলাই জীয়াই থাকে তাৰ মানে ধৰা এটা আছে এনিমেল ওকে ই এটা এনিমেল হয় আৰু যাক খাবহি ঠিক আছে ইয়াক হোষ্ট বুলি ক'ব হোষ্ট ঠিক আছে যদি এই এনিমেলটোৱে যদি এই এনিমেলটোৰ পৰা আহাৰ গ্ৰহণ কৰে তাৰ পাছত যদি যদি ইয়াৰ মৃত্যু নহয় কিন্তু ই জীয়াই থাকে সেইবিলাক কি বুলি কয় মোক কমেন্ট কৰিব লাগে মই আগৰ ক্লাছত কৈছো মোক কমেন্ট দিবলৈ ঠিক আছে সো এটো আনসাৰ কি হ'ব চেপ্ৰফাইটিক বুলি কোৱা হ'ব সাৰে অট'ট্ৰফিক মানে কি স্বপক্ষী পাইছো না আগৰ সায়েন্সত স্বপক্ষী মানে কি যি নিজৰ আহাৰ নিজে বনাই খাব পাৰে ওকে তাৰ মানে তুমি নহয় মেগি পেকেট 2 মিনিটত মানে তুমি খোৱাটো কথা কোৱা নাই এক হৈছে তোমাৰ প্লান্টৰ কথা কৈছে প্লান্টে কিবা নিজৰ আহাৰ নিজে বনাব পাৰে প্লান্টৰ বাহিৰে কোনেও নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে ঠিক আছে ওকে স্যাৰ গম পালো নেক্সট কোৱেশ্চন আছে যে the instrument used for measuring air pressure বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি স্যাৰ থাৰ্মোমিটাৰ ই কৰে থাৰ্মোমিটাৰ টেম্পাৰেচাৰ জোখে কি জোখে টেম্পাৰেচাৰ জোখা যন্ত্ৰটোৰ নাম হ'ল তোমাৰ থাৰ্মোমিটাৰ আৰু টেম্পাৰেচাৰ মানে উষ্ণতা জোখা স্যাৰ হাইগ্ৰোমিটাৰ বায়ুত থকা আৰ্দ্ৰতা বায়ুত থকা আৰ্দ্ৰতা মানে কি হিউমিডিটি ইন এয়াৰ ঠিক আছে ওকে স্যাৰ দেন কক বেৰোমিটাৰ আৰু এনিমোমিটাৰ এই এনিমোমিটাৰ কামটো বতাহ ঠিক আছে ই কি জুখিব উইন্ড জুখিব দেন স্যাৰ আনসাৰটো বেৰোমিটাৰ হৈ যাব ঠিক আছে তো আনসাৰ কি আছে বেৰোমিটাৰ হৈ যাব ওকে বেৰোমিটাৰ কি জুখিব প্ৰেসাৰ জুখিব প্ৰেসাৰ স্যাৰ প্ৰেসাৰ এসআই ইউনিট কি এসআই ইউনিট অফ প্ৰেসাৰ সাপোৰ এসআই তোমাৰ কেৱল এটা হ'ব তোমাৰ টৰ হ'ব পাৰে আৰু এটা তোমাৰ কি লিখিব পাৰা পাস্কাল লিখিব পাৰা কি লিখিব পাৰা পাস্কেল এইটা কি হ'ব তোমাৰ এসআই ইউনিট হ'ল কাৰ প্ৰেসাৰৰ এসআই ইউনিট হ'ল ঠিক আছে ওকে হ'ব নেক্সট কোৱেশ্চন on the moon astronaut cannot drink lemonade with the help of a straw because কৈছে যে চন্দ্ৰত এজন মহাকাশচাৰীয়ে পাইপৰ সহায়ত নেমু ৰস খাব নোৱাৰে কাৰণ পাইপ লৈ তোমাৰ নেমু ৰস খাব নোৱাৰে ঠিক আছে সো পাইপ লৈ নেমু ৰস খাব নোৱাৰা কাৰণটো হৈছে স্যাৰ কাৰণটো কি হ'ব কাৰণটো কৈছে যে acceleration due to gravity on the moon is less চন্দ্ৰত মধ্যাকৰ্ষণৰ ফলত ত্বৰণ কম হয় নে there is no atmosphere on the moon নে লেমনেড evaporate মানে কি হয় তোমাৰ তাত যোৱাৰ লগে লগে বাষ্পীভূত হৈ উৰি যায় সেইকাৰণে খাব নোৱাৰে নে নান অফ দা এবভ কি হ'ব আনসাৰ কমেন্ট কৰিবা তাৰপা এইটো চোৱা ঠিক আছে সো এইটো চোৱা তুমি চোৱা চন্দ্ৰত মই কৈছো চন্দ্ৰত দাগ আছে হয় না সবে কয় চন্দ্ৰত দাগ আছে বুলি কয় চন্দ্ৰত দাগ থকা মানে কি চন্দ্ৰত দাগ থকা মানে হ'ল চন্দ্ৰত আৰু চোৱা এখন আমাৰ আৰ্থ ঠিক আছে এই আৰ্থত তোমাৰ কি হ'ব এটো যদি আমাৰ লেয়াৰ হয় যদি তুমি মই যদি ইয়াত আছো ন ওপৰত তোমাৰ এটা আমাৰ কি এটা কভাৰ থাকে যেটো কভাৰক আমাৰ এটমস্ফিয়াৰ বুলি কয় যেটো কভাৰ কি বুলি কয় এটমস্ফিয়াৰ বুলি কয় এই এটমস্ফিয়াৰ কভাৰ থকাৰ কাৰণে আমাৰ ইয়াত অক্সিজেন বোৰ ৰৈ আছে গেছ বোৰ ৰৈ আছে আমি বিলাকৰ ভাল মতে কাম চলি আছে হয়নে যদি আমাৰ ইয়াত এই কভাৰটো নাথাকিলে হেতেন যেটো কভাৰক আমাৰ বায়ুমণ্ডল বুলি কয় যেটো কভাৰ কি বুলি কয় বায়ুমণ্ডল বুলি কয় আৰু ইংলিছত এটমস্ফিয়াৰ বুলি কয় এই এটমস্ফিয়াৰ যদি নাথাকিলে হেতেন ঠিক আছে আমাৰ আমি ভালদৰে জীয়াই থাকিব পাৰিলেতেন আমি জীয়াই নাথাকিব মানে আমি অক্সিজেনে ল'ব নোৱাৰিলেতেন সেই অক্সিজেন ওপৰলৈ গুচি গ'লতেন ঠিক আছে আৰু আমাৰ ইয়াত এনি টাইম ৰকেট তোমাৰ কি এনি টাইম তোমাৰ কি এষ্ট্ৰয়েড বিলাক পৰি থাকিলেতেন ঠিক আছে কিন্তু চন্দ্ৰতে কোনো ধৰণৰ কি নাই চন্দ্ৰত তোমাৰ কোনো ধৰণৰ বায়ুমণ্ডল নাই কিয়া কাৰণে তাত এয়াৰ নাই মানে এয়াৰ প্ৰেসাৰ নাই আৰু এয়াৰ প্ৰেসাৰ নাই যদি তোমাৰ কেনে কামত দিব হয়নে যদি এয়াৰ প্ৰেসাৰ নাই তোমাৰ কামত দিব নে কোনো ধৰণৰ কি হ'ব তোমাৰ তাত কাম নিদিব ওকে স্যাৰ ঠিক আছে সো তাত কি হ'ব তোমাৰ মিডিয়াম নাই যদি একো এটা মিডিয়াম নাই যদি এয়াৰ নাই তেতিয়া শব্দ পাস হ'বনে শব্দ পাস আমি সকলো জানো যে সাউন্ড ট্ৰেভেল কৰিবলৈ এটা মিডিয়াম লাগিব সলিড মিডিয়াম লাগিব লিকুইড মিডিয়াম লাগিব নহলে এয়াৰ মিডিয়াম লাগিব তাৰ কোনো ধৰণৰ মিডিয়াম নাই সেইকাৰণে নয়জো নাই ঠিক আছে হুলস্থুলো নাই ঠিক আছে তাৰ কোনো সাউন্ডো শুনি পাব আৰু তাত তোমাৰ কি হ'ব বায়ুমণ্ডল একেবাৰে নোহোৱাৰ কাৰণে তাত কি পাইপৰ দ্বাৰা কি কৰিব নোৱাৰিব জুস খাব নোৱাৰিব ঠিক আছে তাত কি নাই হেৰি নাই ওকে কি নাই তোমাৰ বায়ুমণ্ডল নাই স্যাৰ গ্ৰেভিটি আছে নাই তাত
গ্ৰেভিটি চোৱা গ্ৰেভিটি আৰু গ্ৰেভিটেশ্যন গ্ৰেভিটি এণ্ড গ্ৰেভিটেশ্যন যদি এইটো কুৱেশ্যনৰ ৰিলেটেড আমাৰ এটা পিছফালে এটা কুৱেশ্যন আছে চ' তেতিয়া মই কৈ দিম চন্দ্ৰ আৰু সূৰ্য চন্দ্ৰ আৰু পৃথিৱীৰ কথা ঠিক আছে চ' এতিয়া চিম্পলকৈ ধৰি থোৱা যে 6 নম্বৰ আনচাৰটো হৈ গ'ল কি বিটো দেয়াৰ ইজ নো এটমস্ফিয়াৰ ইন দ্য মুন তাত কোনো বায়ুমণ্ডল নাই বায়ুমণ্ডলীয় চাপো নাই হুইচ এমং দ্য ফলোয়িং ইজ দ্য চুইটেষ্ট চুগাৰ কৈছে যে তলৰ কোনটো আটাইতকৈ মিঠা শ্ৰেণী তাৰমানে আটাইতকৈ তোমাৰ চুইট অ'কে চুইট শ্ৰেণী কোনটো হয় চোৱা সৰি আটাইতকৈ চুইট শ্ৰেণী কোনটো হ'ব আটাইতকৈ চুইট শ্ৰেণী হ'ব তোমাৰ ফ্ৰুক্টোজ ফ্ৰুক্টোজ তোমাৰ নেচাৰেলি অবটেইন কৰা হয় নেচাৰেলি অবটেইন মানে কি নেচাৰেলি ফ্ৰম ক'ৰ পৰা পোৱা যায় তোমাৰ একদম পোৱা নাই ইয়াক তোমাৰ ফ্ৰুটছৰ পৰা পোৱা যায় ক'ৰ পৰা পোৱা যায় ফ্ৰুটছৰ পৰা পোৱা যায় অ'কে লেক্ট'জ তোমাৰ গাখীৰ হয়নে লেক্ট'জ ক'ত পোৱা যায় মিল্কত পোৱা যায় মিল্ক চুগাৰ বুলি ক'ব পাৰি কি বুলি ক'ব পাৰি মিল্ক চুগাৰ বুলি ক'ব পাৰি ঠিক আছে ছাৰ গ্লুক'জ ক'ৰ পৰা পোৱা যায় একেবাৰে আটাইতকৈতো তোমাৰ স্মলেষ্ট ইউনিট হয় মানে আটাইতকৈ মানে প্ৰাইমেৰী ইউনিট হয় কাৰ চেনিৰ অ'কে ছাৰ আছে মেল্ট'জ মেল্ট'জ ক'ত পোৱা যায় মোক কোৱা মেল্ট'জ ক'ত পোৱা যায় লেক্ট'জ তোমাৰ কি বুলি কয় গাখীৰ বুলি কোৱা যায় আৰু গ্লুক'জ প্লাছ লেক্ট'জ অ'কে এইকেইটা মিলি পেলাই কি হয় তোমাৰ লেক্ট'জ বনে ঠিক আছে অ'কে চ' মেল্ট'জ কি হয় মোক কমেণ্ট কৰিব লাগে মেল্ট'জটো কি হয় মোক কমেণ্ট কৰি দিয়া যে মেল্ট'জ ছাৰ কি হয় অ'কে চ' এই কুৱেশ্যনটোৰ শুদ্ধ আনচাৰটো কি ক'লে আপুনি এই আনচাৰটো ক'লোঁ যে মই ফ্ৰুক্টোজ অ'কে ফ্ৰুক্টোজ কি হয় নেচাৰেলি পোৱা যায় কাৰ পৰা ফ্ৰুটছৰ পৰা পোৱা যায় আৰু ই আটাইতকৈ চুইটেষ্ট চুগাৰ হয় ঠিক আছে মিঠা আউটসাইড দ্য নিউক্লিয়াছ ডিএনএ ইজ ফাউণ্ড ডিএনএ ক'ত পোৱা যায় নিউক্লিয়াছৰ বাহিৰে কেন্দ্ৰকৰ বাহিৰে নিউক্লিয়াছ ক'ত মানে ডিএনএ ক'ত পোৱা যায় ঠিক আছে অ'কে ছাৰ ডিএনএ কি আছিলে ডিএনএ তোমাৰ ডাবল হেলিক্সৰ এটা ষ্ট্ৰাকচাৰ আছিলে এনেকুৱা আৰু আৰএনএ ছিংগল হেলিক্সৰ হয় কি হয় আৰএনএ ছিংগল হেলিক্সৰ হয় ছাৰ ডিএনএতনো কি আছে ডিএনএ তোমাৰ পোৱা যাব ডিএনএ তোমাৰ কি পোৱা যাব ডিএনএ পোৱা যায় ডাইৰেক্সি নিউক্লিয়াৰ ৰাইবুক এচিড ঠিক আছে অ'কে তোমাৰ ডিএনএ কি পোৱা যায় ডিএনএত পোৱা যায় তোমাৰ কি তোমাৰ ইনফৰমেশ্যন তোমাৰ জিনেটিক ইনফৰমেশ্যন বিলাক ক'ত পোৱা যাব ডিএনএত পোৱা যাব ঠিক আছে ডিএনএত পোৱা যাব অ'কে ছাৰ এতিয়া কওক যে ডিএনএ ক'ত পোৱা যায় ডিএনএ তোমাৰ মেইনলি তিনিটা জেগাত পোৱা যায় ডিএনএ মেইনলি তিনিটা পাৰ্টত পোৱা যায় ছাৰ এক নম্বৰ হ'ল তোমাৰ ক্ল'ৰফিল পোৱা যায় 2 নম্বৰ ছাৰ নিউক্লিয়াছত পোৱা যায় সৰি ঠিক আছে নিউক্লিয়াছত পোৱা যায় থাৰ্ড তোমাৰ মাইটকণ্ড্ৰিয়াত পোৱা যায় ক'ত পোৱা যায় মাইটকণ্ড্ৰিয়াত পোৱা যায় ঠিক আছে মাইটকণ্ড্ৰিয়াত এই তিনিটা জেগাত কি পোৱা যায় তাৰ ডিএনএ পোৱা যায় ডিএনএ কি হয় ডিএনএত এটা প্ৰাণীৰ এটা অফস্প্ৰিঙৰ কি থাকে জীৱনৰ গোটেইখিনি তেওঁ কেনেকুৱা হ'ব দেখিব আঙুলি কেইটা হ'ব তেওঁ মেল হ'ব নে ফিমেল হ'ব গোটেইখিনি ক'ত পোৱা যায় ডিএনএ থাকে ঠিক আছে ছাৰ ডিএনএ ক'ত পোৱা যায় বুলি মাইটকণ্ড্ৰিয়াত পোৱা যায় অ'কে মাইটকণ্ড্ৰিয়াত পোৱা যায় অ'কে ছাৰ এই মাইটকণ্ড্ৰিয়া যে ক'লে সিনো কি হয় মাইটকণ্ড্ৰিয়া তোমাৰ পাৱাৰ হাউচ বুলি কোৱা হয় মাইটকণ্ড্ৰিয়া কি বুলি কোৱা হয় পাৱাৰ হাউচ বুলি কোৱা হয় ঠিক আছে ছাৰ এনাৰ্জি কাৰেঞ্চি বুলি কাক কোৱা হয় এনাৰ্জি কাৰেঞ্চি বুলি কোৱা হয় তোমাৰ এটিপি যিটো আমাৰ শক্তি ৰূপে তাত ষ্ট'ৰ থাকে এটিপি কি কোৱা হয় এনাৰ্জি কাৰেঞ্চি বুলি কোৱা হয় ঠিক আছে মাইটকণ্ড্ৰিয়া আৰু কি হয় মাইটকণ্ড্ৰিয়াক তুমি ৰেস্পিৰেটৰী সাইট বুলি ক'ব পাৰা ৰেস্পিৰেটৰী সাইট এই ৰেস্পিৰেটৰী সাইটত কি হয় ছাৰ এই ৰেস্পিৰেটৰী সাইটত তোমাৰ কি হয় উশাহ নিশাহ লয় তাৰমানে অক্সিজেন বিলাক পায় বেলেগে ঠিক আছে তাৰমানে আপুনি যে কৈছিলে সেইদিনা যে মাইটকণ্ড্ৰিয়াত কি হয় এটা প্ৰচেছ ষ্টাৰ্ট হয় সেই প্ৰচেছটো কোৱা হয় ক্ৰেব চাইকেল এই ক্ৰেব চাইকেল প্ৰচেছতে কি হয় আমি উশাহত লোৱা অক্সিজেনবোৰ মাইটকণ্ড্ৰিয়াত যায় আৰু মাইটকণ্ড্ৰিয়াত চলা ক্ৰেব চাইকেল প্ৰচেছত কি হয় তাত কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় সেই কাৰ্বন ডাই অক্সাইড গেছ আকৌ আমাৰ নাকেদি নিশা হিচাপে বাহিৰলৈ ওলাই যায় আচ্ছা তাৰমানে ইয়াতে হয় গোটেইখিনি মাইটকণ্ড্ৰিয়া তাৰমানে শক্তিৰ ভঁৰাল বুলি কোৱা হয় পাৱাৰ হাউচ বুলি কোৱা হয় আৰু ইয়াত আমাৰ এনাৰ্জি কাৰেঞ্চি এটিপি থাকে ঠিক আছে অ'কে ছাৰ অ'কে ইয়াক কি বুলি কয় ইয়াক ছাৰ ৰেস্পিৰেটৰী সাইট বুলি কোৱা হয় তাত মাইটকণ্ড্ৰিয়া কি বুলি কোৱা হয় ৰেস্পিৰেটৰী সাইট বুলি কোৱা হয় ঠিক আছে ৰেস্পিৰেটৰী সাইট বুলি কোৱা হয় অ'কে সব মাইটকণ্ড্ৰিয়া কি হয় মেইন বস্তু ঠিক আছে ছাৰ নিউক্লিয়াছনো কি নিউক্লিয়াছ তোমাৰ কি হয় নিউক্লিয়াছ তোমাৰ কি হয় কণ্ট্ৰল ৰুম হয় কাৰ এটা চেলৰ কণ্ট্ৰল ৰুম হয় নিউক্লিয়াছ কি হয় নিউক্লিয়াছ এটা চেলৰ কি হয় চেল এটা কণ্ট্ৰল ৰুম বুলি ক'ব পাৰা তুমি চেল এটা কি বুলি কোৱা কণ্ট্ৰল ৰুম বুলি ক'ব পাৰা ঠিক আছে অ'কে ছাৰ তাৰপাছত ক'লে এইটো কি ক'লে ক্ল'ৰফিল কি হয় ক্ল'ৰফিল তোমাৰ কি হয় গম পোৱা নাই ক্ল'ৰফিল ক'ত থাকে ছাৰ ক্ল'ৰফিল থাকে পাতত লিভত থাকে গছত থাকে লিভছত ঠিক আছে লিভছত তাৰমানে পাততনো কিয় লাগে ক্ল'ৰফিল চোৱা যেতিয়া আমি কৈছিলো যে গছবিলাক কি হয় প্লান্ট কি হয় অট'ট্ৰফিক হয় তাৰমানে সিহঁতে স্বপোষী হয় তাৰমানে কি সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে তাৰমানে ছাৰ ধৰি লোৱা এজোপা গছ ঠিক আছে এই গছজোপাই কৰিব নিজৰ খানা নিজে কেনেকে প্ৰস্তুত কৰিব
আমাক এবাৰ কৈ দিয়ক স্যাৰ চোৱা সো খাদ্য প্ৰস্তুত কৰা গছে খাদ্য প্ৰস্তুত কৰা প্ৰণালীটো কোৱা হয় কি বুলি ফটোসিনথেসিস বুলি কোৱা হয় ঠিক আছে ফটোসিনথেসিস ওকে ফটোসিনথেসিস বুলি কোৱা হয় স্যাৰ ফটোসিনথেসিস মানে অসমীয়াত কি কয় এই মাত্ৰ মই পাহৰি গলো কি কয় আপুনি চাই লব ফটোসিনথেসিস বুলি কয় ঠিক আছে সো ফটোসিনথেসিস কি কৰে গছজোপাই তলৰ পৰা পানী লয় কি লয় স্যাৰ তলৰ পৰা পানী লয় পানীক আমি H2 বুলি লিখিব পাৰো ওকে স্যাৰ পানী লয় আৰু এনভায়ৰনমেন্টৰ পৰা আমি এৰি দিয়া নিখাবত এৰি দিয়া কাৰ্বন ডাই অক্সাইড ওকে স্যাৰ কাৰ্বন ডাই অক্সাইড লয় CO2 লৈ ললে ওকে তাৰপৰা ওপৰৰ পৰা ল'ব তেওঁলোকে সানলাইট ওকে মই অলপ বেলেগকৈ দেখাইছো তোমাক মই এইফালে দেখাইছো ঠিক আছে স্যাৰ আকৌ এবাৰ কৈ দিওক যে ফটোসিনথেসিসৰ বিষয়ে আকৌ এবাৰ কৈ দিওক ফটোসিনথেসিস গছে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো কি বুলি কয় ফটোসিনথেসিস বুলি কয় ঠিক আছে সো তেওঁ গছজোপাই কি ল'ব গছজোপাই আমাৰ শিপাই কি ল'ব স্যাৰ পানী ল'ব শিপাই পানী ল'ব আৰু এনভায়ৰনমেন্টৰ পৰা কি ল'ব আৰু এনভায়ৰনমেন্টৰ পৰা ল'ব কাৰ্বন ডাই অক্সাইড ওকে স্যাৰ সূৰ্যৰ পোহৰ লাগিব না লাগিব সূৰ্যৰ পোহৰ লাগিব সানলাইট লাগিব সূৰ্যৰ পোহৰ লাগিব সানলাইটটো লৈ পেলাই কাক দিব সানলাইটটো লৈ পেলাই স্যাৰ এই ক্লোৰোফিলক দিব ক্লোৰোফিল এই ক্লোৰোফিল ক'ত থাকে স্যাৰ ক্লোৰোপ্লাষ্টৰ ভিতৰত কি থাকে স্যাৰ ক্লোৰোফিল থাকে ক'ত থাকে গছৰ পাতৰ ঠিক আছে গছৰ পাতৰ কি থাকে একে যদি গছৰ পাত আছে ঠিক আছে এই গছৰ পাতৰ কি হ'ব তোমাৰ ক্লোৰোফিল তোমাৰ একদম গ্ৰীন যিবিলাক পিগমেন্ট থাকিব that তোমাৰ ক্লোৰোপ্লাষ্ট বুলি ক'ব ক্লোৰোপ্লাষ্টৰ ভিতৰত থকা ক্লোৰোফিলৰ ভিতৰত থকা তোমাৰ কি তোমাৰ মেগনেছিয়ামৰ ভিতৰত তোমাৰ কি হ'ব ফটোসিনথেসিস মানে সানলাইটটো এবজৰ্ব কৰিব ঠিক আছে ওকে এটা বাদ দিয়া এতিয়া চোৱা যে স্যাৰ কি হ'ব সানলাইট লোৱাৰ কি হ'ব সানলাইট লোৱাৰ পাছত গছে নিজৰ খাদ্য প্ৰস্তুত কৰিব আৰু গছৰ খাদ্যটো কোৱা হয় তোমাৰ কি বুলি গম পোৱা নাই গছৰ খাদ্যটো কোৱা হয় গ্লুকোজ কি কয় হয় C6H12O6 প্ৰস্তুত কৰিব ওকে যেতিয়া খাদ্য প্ৰস্তুত কৰিব খাদ্য প্ৰস্তুত কৰাৰ পাছত যিবোৰ এক্সট্ৰা বাঢ়ি যায় স্যাৰ কি বাঢ়ি যায় এক্সট্ৰা পানী বাঢ়ি যায় কেইটা 6টা অক্সিজেন বাঢ়ি যায় আৰু 6টা পানী বাঢ়ি যায় স্যাৰ তাৰমানে কিমান লৈছিলে ওকে পানী লৈছিলে তোমাৰ 12টা আৰু কাৰ্বন ডাই অক্সাইড লৈছিলে 6টা সো এইটো হৈ গ'ল আমাৰ ফৰ্মুলাকাৰ ফটোসিনথেসিস ওকে তোমাক কি বুলি কয় ফটোসিনথেসিস এই মাত্ৰ পাহৰি গলো মই ঠিক আছে সো ফটোসিনথেসিসৰ এটা ফৰ্মুলা হয় ঠিক আছে সো এইটো ফৰ্মুলা মতে কি কৰে গছে খাদ্য প্ৰস্তুত কৰে ক্লিয়াৰ আছে এতিয়া কক যে এই গলজি বডি কাম কি গলজি বডি কি বস্তু গলজি বডি তোমাৰ কি প্ৰটিন ট্ৰান্সপোৰ্টেশনৰ কাম হয় কি তোমাৰ সেলৰ ভিতৰ বাহিৰত কি কৰা হয় ট্ৰান্সপোৰ্টেশনৰ কাম কৰে কোনে কৰে স্যাৰ গলজি বডি কৰে ওকে সেলৰ ভিতৰ আমি এখিনি গম পাওঁ নে স্যাৰ এই গলজি বডি ক'ত আছে এটা যদি সেল লোৱা সেলটো তুমি গলজি বডি পাবা মাইটকন্ড্ৰিয়া পাবা ৰাইবোজম কি হবা ৰাইবোজম পাবা এন্ডোপ্লাজমিক ৰেটিকুলাম পাবা নিউক্লিয়াছ পাবা ঠিক আছে সো তেনেকৈ তুমি বহুতখিনি বস্তু সেলৰ ভিতৰত থাকে ওকে সো তাৰে এটা পাৰ্ট হৈ গ'ল তোমাৰ গলজি বডি যি তোমাৰ সেলৰ ভিতৰৰ বাহিৰে ট্ৰান্সপোৰ্টেশনৰ কাম কৰে ওকে স্যাৰ গম পালো মাইটকন্ড্ৰিয়া পাৱাৰ হাউস বুলি কোৱা হয় গম পালো স্যাৰ নেক্সট কক যে এইটো বিষয় কক নেক্সট এইটো বিষয় কক যে ৰাইবোজমৰ কাম কি একে আছে প্ৰটিনৰ কাম ঠিক আছে আৰু এন্ডোপ্লাজমিক ৰেটিকুলামৰ কাম কি এই এন্ডোপ্লাজমিক ৰেটিকুলামক শৰ্টকাট তুমি ইয়াৰ বুলি লিখিব পাৰা আৰু তোমাৰ দুই ধৰণৰ ইয়াৰ আছে সফট ইয়াৰ সফট এন্ডোপ্লাজমিক ৰেটিকুলাম আৰু আছে তোমাৰ ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম ঠিক আছে এই ৰাফত তোমাৰ কি নিৰ্মাণ হয় ইয়াত তোমাৰ কি নিৰ্মাণ হয় গম পোৱা নাই ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলামত প্ৰটিন নিৰ্মাণ হয় আৰু তোমাৰ সফট এন্ডোপ্লাজমিক ৰেটিকুলামত লিপিডছ আৰু ফেট নিৰ্মাণ হয় কি স্যাৰ লিপিডছ এণ্ড ফেটছ নিৰ্মাণ হয় ওকে লিপিডছ এণ্ড ফেটছ নিৰ্মাণ হয় কমপ্লিট স্যাৰ থ্যাংক ইউ নেক্সট কোৱেশ্চন আছে যে এ ফ্ৰেছ এগ when placed in salt water will কৈছে যে এটা ফ্ৰেছ এগ এটা ডিম যদি আমি নিমখীয়া পানীত ডুবাই দিও কি হ'ব ধৰি লোৱা এটা কাপ আছে এই কাপটো যদি আমি এটা ফ্ৰেছ এগ যদি নিমখীয়া পানী আছে ওকে salt water আছে ঠিক আছে যদি আমি ডিম এটা ডুবাই দিও এটা বলে কি হ'ব ডিমটো ভৰাই দিলে কি হ'ব ডিমটো সিঙ্ক হ'ব মানে ডুবি যাব আৰু go to the bottom একদম তল পাই যাব বুলি কৈছে তাৰপা কৈছে যে sink but will not go down তাৰপা কৈছে যে ডুবিব কিন্তু একেবাৰে তল নাপায়গে তাৰপা কৈছে ফ্লট মানে উপঙি থাকিব বাৰ্ষ্ট মানে ফুটি যাব ইয়াৰ অপচনটো হ'ব তোমাৰ ফ্লট কি হ'ব ডিমটো উপঙি থাকিব স্যাৰ কিয় নিমখ এড কৰাৰ লগে লগে সল্ট এড কৰাৰ লগে লগে পানীৰ ডেনসিটি বাঢ়ি যাব স্যাৰ ডেনসিটি মানে অসমীয়াত কক ডেনসিটি মানে তোমাৰ ঘনত্ব ঠিক আছে সো ঘনত্ব বাঢ়ি যাব ওকে ঘনত্ব বাঢ়ি যোৱাৰ লগে লগে বস্তুটো কি হ'ব তাত উপঙি থাকিব ঠিক আছে সো তাৰ মানে কি হ'ব তোমাৰ ডিমটো ঘনত্ব এই সল্টৰ মানে সল্টি ওয়াটাৰ ঘনত্বতকৈ পাতলা হৈ যাব ঠিক আছে সো তেতিয়া কি হ'ব ডিমটো কি হ'ব পানীত উপঙি থাকিব স্যাৰ গম পালো ওকে আনসিঙ্কেবল আগতে আছিল তোমাৰ জাহাজখনৰ নাম যে এখন তোমাৰ টাইটানিকৰ নাম আনসিঙ্কেবল কেতিয়া নডুবে আপা ডুবি থাকিলে what do you mean by acceleration due to gravity কৈছে যে মধ্যাকৰ্ষণৰ ফলত ত্বৰণ বুলিলে কি বুজা acceleration due to gravity বুলিলে কি বুজা চোৱা গ্ৰেভিটি আৰু গ্ৰেভিটেশন এটা বস্তু আছে গ্ৰেভিটি আৰু এটা বস্তু আছে তোমাৰ গ্ৰেভিটেশন কি আছে স্যাৰ গ্ৰেভিটেশন কাক কয় গ্ৰেভিটি এণ্ড গ্ৰেভিটেশন কাক কয় গ্ৰেভিটি হ'ল যে এটা অবজেক্ট
এটা অবজেক্ট ওৱান অবজেক্ট এটা অবজেক্ট আৰু কি হ'ব আৰ্থৰ মাজৰ যিটো ফ'ৰ্চ আৰ্থে যিটো ফ'ৰ্চত এটা অবজেক্টক টানিব সেইটো কোৱা গ্ৰেভিটি ওকে স্যাৰ গ্ৰেভিটেশ্যন কাক কয় গ্ৰেভিটেশ্যন হৈ গ'ল যে কি জানানে এটা অবজেক্ট টু অবজেক্ট মানে অবজেক্ট টু অবজেক্ট যিটো ফ'ৰ্চ অবজেক্ট টু অবজেক্ট যিটো ফ'ৰ্চ হ'ব অবজেক্ট টু অবজেক্ট যিটো ফ'ৰ্চ হ'ব সেই ফ'ৰ্চটোক স্যাৰ গ্ৰেভিটেশ্যন বুলি কোৱা হয় আকৌ ভালকে গ্ৰেভিটেশ্যন মানে কি চবতে আছে নেকি গ্ৰেভিটেশ্যন তাৰমানে যাৰ মানে প্ৰতিটো বস্তুৰ গ্ৰেভিটেশ্যন তাৰমানে কি কৈছে গ্ৰেভিটেশ্যন ক'ত থাকে আমি গম পাইছো যে অকল আৰ্থত গ্ৰেভিটেশ্যন থাকে হেভেনলি বডি ষ্টাৰ্ছ তাৰমানে প্লেনেট বিলাকত গ্ৰেভিটেশ্যন থাকে বাকি চবতে আছে নি ইয়েছ চবতে আছে যিবিলাক বস্তু মেটাৰ হয় মেটাৰ কাক কৈছে যাৰ মাছ আছে মাছ মানে যাৰ ভৰ আছে যাৰ অকুপাইং স্পেচ আছে তাক মেটাৰ বুলি কয় আৰু প্ৰতিটো মেটাৰ মাছ থাকে আৰু মাছ থকা প্ৰতিটো বস্তুৰ গ্ৰেভিটেশ্যন থাকে তাৰমানে স্যাৰ মোৰ আছে নি আছে মোৰ আছে বৰ্ডখনো আছে ইয়েছ পেনটো আছে মাৰ্কাৰটো আছে কেমেৰা আছে সো যিমান বস্তু মেটাৰ সলিড মেটাৰ যি মেটাৰ নহওক কোনো কথা নাই যি বস্তুতে মেটাৰ হয় যি বস্তুতে মাছ আছে তাৰ গ্ৰেভিটেশ্যন আছে স্যাৰ গ্ৰেভিটেশ্যন মানে কি গ্ৰেভিটেশ্যন মানে হল কোৱা হৈছে যে এটা অবজেক্টে আন এটা অবজেক্টক ঠিক আছে এটা অবজেক্টে আন এটা অবজেক্টক যিটো ফ'ৰ্চৰ দ্বাৰা নিজৰ ফালে টানি থাকে সেই ফ'ৰ্চটো তোমাৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বুলি কোৱা হয় ঠিক আছে আচ্ছা তাৰমানে এইটো এটা মানে কি যিকোনো এটা কি হ'ব সোৰ্স ঠিক আছে যিকোনো এটা কি হয় তাৰমানে যিকোনো এটা অবজেক্টে নিজৰ সেন্টাৰৰ ফালে যেতিয়া এটা অবজেক্ট টানিব সেইটো তোমাৰ কি বুলি কোৱা হয় গ্ৰেভিটেশ্যনেল ফ'ৰ্স বুলি কোৱা হয় স্যাৰ ফৰ্মুলা আছে নি ইয়েছ ফৰ্মুলা এটা পাবা ইয়াৰ ফৰ্মুলাটো আমি যদি ৰিপ্ৰেজেন্ট কৰিব কোৱা আমি কেনেকৈ দেখাব লাগিব গম পোৱা নাই ধৰি লোৱা এটা অবজেক্ট এইটো ঠিক আছে এই অবজেক্টটোৰ সেন্টাৰৰ মাজৰ ডিসটেন্সটো আমি ল'ব লাগিব ওকে আমি ললো r বুলি ললো ঠিক আছে সো প্ৰতিটো অবজেক্টৰ মাছ আছে নে স্যাৰ মাছ আছে ইয়াৰ অবজেক্টৰ মাছ আছে নে আছে ঠিক আছে ওকে স্যাৰ এতিয়া আমাৰ কি উলিয়াব লাগে ফ'ৰ্স উলিয়াবলে কি হ'ব তোমাৰ ফ'ৰ্স ইকুৱেল টু কি হ'ব m1 মানে মাছ ইনটু ক্যাপিটেল মাছ ডিভাইডেড বাই r স্কয়ার স্যাৰ অলপ বেছি হৈ গ'ল নেকি জোখতকে ওকে ষ্টপ কৰি দিছো বেছি হৈ গ'ল ন ঠিক আছে স্যাৰ এটা কথা কৈ দিও যে এই গ্ৰেভিটেশ্যনেল ফ'ৰ্সটো কাৰ ওপৰত ডিপেন্ড কৰে যদি হেতু কৈ দি আমি অকমান গম পাম ওকে গ্ৰেভিটেশ্যনেল ফ'ৰ্সটো তোমাৰ দুটা বস্তুৰ ওপৰত ডিপেন্ড কৰে গ্ৰেভিটেশ্যনেল ফ'ৰ্স কমা বহা কেতিয়া হ'ব পাৰে হেতু কৈ দিও অকমান ঠিক আছে কমা বহা মই কৰিছো দুটা অবজেক্টৰ মাজৰ দুটা অবজেক্টৰ ৰেডিয়াছৰ মাজৰ ঠিক আছে দুটা অবজেক্টৰ সেন্টাৰৰ মাজৰ ডিসটেন্সটো যদি হে বাঢ়ি যায় তেতিয়া গ্ৰেভিটেশ্যনেল ফ'ৰ্সটো কমি যাব তাৰমানে স্যাৰ ই কি হ'ব ইনভাৰ্সলি প্ৰপৰ্শনেল হ'ব সো গ্ৰেভিটেশ্যনেল ফ'ৰ্স কি হ'ব স্যাৰ ইনভাৰ্সলি প্ৰপৰ্শনেল হ'ব যদি হে তোমাৰ কি ৰেডিয়াছটো বোলে স্যাৰ বাঢ়ি যায় ওকে ই কেতিয়া প্ৰপৰ্শনেল কেতিয়া হ'ব ই সমান্তৰাল কেতিয়া হ'ব ফ'ৰ্স বোলে সমান্তৰাল হ'ব কি হ'ব তোমাৰ যেতিয়া তোমাৰ কি হ'ব মাছ ইনটু মাছ হ'ব মাছ ইনটু মাছ অকমান ভালকে লিখক m1 m2 তাৰমানে কি স্যাৰ যেতিয়া কৈছে যে দুটা অবজেক্টৰ মাছ যেতিয়া বাঢ়িব গ্ৰেভিটেশ্যনেল ফ'ৰ্সও বাঢ়িব যদি কৈছে যে দুটা অবজেক্টৰ মাজৰ সেন্টাৰৰ পৰা সেন্টাৰ ডিসটেন্স যেতিয়া বাঢ়ি যাব তেতিয়া কি হ'ব গ্ৰেভিটেশ্যনেল ফ'ৰ্সটো বোলে কমি যাব ঠিক আছে এটো ফৰ্মুলা মনত ৰাখিবা ওকে সো জি কি থাকে জি তোমাৰ কনস্ট্যান্ট থাকিব জি কি থাকিব জি তোমাৰ কনস্ট্যান্ট থাকিব জি ভ্যালু কিমান থাকিব 6.67 into 10 to the power minus 11 মিটাৰ সেকেন্ড স্কয়াৰ পাৰ কেজি স্কয়াৰ এটো তোমাৰ জি হদাই কনস্ট্যান্ট থাকিব স্যার স্মল জি তোমাৰ কি হ'ব যদি তোমাৰ এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি হয় যদি তোমাৰ এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি হয় তেতিয়া কি হ'ব জি কি হ'ব -9.8 ঠিক আছে মাইনাস কি হ'ব 9.8 স্যাৰ এতিয়া কক যে এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি মানে কি এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি মানে হল পৃথিৱীয়ে ঠিক আছে বস্তু এটা যেতিয়া ফ্ৰী ফল হ'ব পৃথিৱীয়ে যেটো ফ'ৰ্সক তললে টানিব চোৱা তোমাৰ ভেলোসিটি গম পোৱা নাই ঠিক আছে সো বস্তু এটা যেতিয়া তুমি এটা নিৰ্দিষ্ট হাইটত গৈ যেতিয়া বস্তু তুমি এৰি দিবা সেই বস্তু তোমাৰ তললে আহিব আৰু ভেলোসিটি পাব স্পিড আৰু ভেলোসিটি গম পোৱা নাই সো যাৰ মানে কি ডাইৰেকশন প্ৰপাৰ ডাইৰেকশনত বস্তু এটা তললে নামি আহিব তাকে ভেলোসিটি বুলি কওঁ আৰু ভেলোসিটি যেতিয়া আহি যাব ভেলোসিটি কি হ'ব তোমাৰ চেঞ্জ কৰিব তোমাৰ কি হ'ব স্পিড চেঞ্জ কৰিব তাৰ মানে এক্সিলাৰেশন চেঞ্জ কৰিব ঠিক আছে এক্সিলাৰেশন কৰিব তাৰ মানে কি স্পিড দিব ঠিক আছে সো কিবা এটা বস্তু কি হয় তললে চোৱা যদি এটা আছে মই কৰিছো ক'ত গ'ল none of this ইয়াত তোমাৰ এটা অপচন নাই ঠিক আছে সো এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি কি হ'ব এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি হ'ব যে আৰ্থে যেটো ফ'ৰ্সত এটা অবজেক্টক তললে টানিব হেতু কি হ'ব এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি বুলি কোৱা হ'ব ঠিক আছে এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি ওকে সো যেটো স্পিড যেটো চেঞ্জেস হ'ব স্পিড যেটো চেঞ্জেস হ'ব হেতু কি বুলি কোৱা হ'ব এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি বুলি কোৱা হ'ব স্যাৰ বুজি পাই গ'ল থ্যাংক ইউ নেক্সট কোৱেশ্চন যদি কিবা আছে কৈ দিও Okay, what is the main function of the skin of a frog? Frog ভেকুলী স্কিনৰ আটাইতকৈ ইম্পৰ্টেন্ট কামটো কি ভেকুলী স্কিনৰ আটাইতকৈ ইম্পৰ্টেন্ট কামটো কি ৰিকভাৰি অফ নহয় কি কথা এক্সচেঞ্জ অফ গেसेस ফৰ ৰেসপিৰেশন ঠিক আছে সো ৰেসপিৰেশনৰ কাৰণে ভেকুলী কি কৰে ছালক ইউজ কৰে স্যাৰ থ্যাংক ইউ ভেৰি মাচ
ডাউনলোড কৰি ল'ব যদি আপোনালোকে বিচাৰে বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰি লওক মাত্ৰ 169 रुपीज আপুনি পে কৰি পেলাই এই ধৰণে প্ৰতিটো ক্লাছ PDF সমূহ পাই থাকিব পাৰিব ঠিক আছে আৰু সকলো পৰীক্ষাৰ কাৰণে আমাৰ এই কোৰ্স अवेलेबल হৈ আছে ক্লাছ 9 10 11 12 পৰা ধৰি লৈ গ্ৰেড 3 গ্ৰেড 4 SSC APSC UPSC আপুনি সকলো পাই যাব থ্যাংক ইউ সকলোৱে ভালকৈ পঢ়ি থাকক ৰিভিজন ইজ পাৱাৰ ৰিভিজন নকৰা কেনে নাথাকিব আৰু আমাৰ সদায় লাইভ ক্লাছ হৈ থাকে কুৱেশ্চন পেপাৰ লৈ পেলাই টেষ্ট পেপাৰ লৈ পেলাই সো আজিও এটা হ'ব সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ ভেৰি মাচ